বাক্সা জিলাত স্বাস্থ্য বিভাগৰ তৎপৰতা তামুলপুৰ জিলাৰ বিভিন্ন স্থান ধোৱাকৰণ কাৰ্যসূচী বাক্সা জিলাৰ বাহকজনিত ৰোগ বিভাগৰ দ্বাৰা মঙলবাৰে সন্ধিয়া গোৰেশ্বৰৰ নাওকাটা বঙালীপাৰা জাব্ৰংপাৰা ৫ নম্বৰ খোৱাকপুৰ বৰনদীপাৰ আদি গাঁৱত বিভিন্ন স্থানত ধোৱাকৰণ কৰা হয় বিশেষকৈ জাপানীজ এনকেফেলাইটিছ ডেংগু আদি ৰোগ নিৰ্মূলকৰণৰ বাবে জুন মাহৰ পৰা এই পদক্ষেপ আৰম্ভ কৰিছে বিভাগটোৱে জুন জুলাই আৰু আগষ্ট এই ৩ মাহত মহ আদিৰ দ্বাৰা বাহকজনিত ৰোগ যেনে জাপানীজ এনকেফেলাইটিছ বেছিকৈ সংক্ৰমিত হোৱা দেখা যায় সেয়েহে বাক্সা জিলা স্বাস্থ্য বিভাগে অহা ২০ আগষ্টলৈ এই পদক্ষেপ চলাই থাকিব বুলি জানিব দিছে ইপিনে উক্ত কাৰ্যসূচীত সহকাৰী মেলেৰিয়া বিষয়া হেমকান্ত বড়ো স্বাস্থ্যকৰ্মী বাবু ৰাভা হাকাচাম মোহন বড়ো গণেশ নাৰ্জাৰী শনিৰাম বড়োৰ লগতে প্ৰাথমিক স্বাস্থ্য পৰিদৰ্শক বীৰেন বড়ো উপস্থিত থাকে আমি যোৱা জুন মাহৰ পৰা ফকিং অপাৰেশ্যন বা এই পদক্ষেপটো আমি লৈ আছোঁ এই ফকিং অপাৰেশ্যনটো কৰা মূল কাৰণটো হ'ল জাপানীজ এনকেফেলাইটিছ বা জেই বা ডেংগু ৰোধ কৰাৰ কাৰণে এই ফকিং অপাৰেশ্যনটো আমি কৰিছোঁ বা জুন জুলাই মাহটো মানে পিক ছিজন আমাৰ যিটো জাপানীজ এনকেফেলাইটিছ আছে জেই আছে ডেংগু আছে এইটো এটা পিক ছিজন হয় পিক ছিজনৰ কাৰণে পুৰা আমি কণ্টিনিউ ফকিং অপাৰেশ্যনটো কৰি আছোঁ আমি আগষ্টৰ ২০ তাৰিখলৈকে এই অপাৰেশ্যনটো ফকিং অপাৰেশ্যনটো আমি কৰিম বুলি ভাবিছোঁ এতিয়ালৈকে আমাৰ বাক্সা ডিষ্ট্ৰিক্টত কমেও ১০০ৰো ওপৰ গাঁও আমি কভাৰ কৰিলোঁ বাক্সা জিলা NCVBDC তৰফৰ পৰা আমি জুন মাহৰ পৰা এই পদক্ষেপ আমি লৈ আছোঁ কিয়নো জুন জুলাই আগষ্ট এই ৩ মাহ যেই মানে জাপানীজ এনকেফেলাইটিছ বা ES সংক্ৰামিতটো বেছিকৈ হয় আৰু পিক ছিজন বুলি কোৱা যায় সেইটোৰ কাৰণে আমি কি কৰিছোঁ জুন মাহৰ পৰা এতিয়ালৈকে আমি এই পদক্ষেপ লৈ আছোঁ আৰু আমি এই ১৫ আগষ্ট বা ২০ আগষ্টলৈ এই পদক্ষেপটো চলি থাকিব আজি আমি নাওকাটা জাব্ৰংপাৰা গাঁৱত আমি কৰিছোঁ ইয়াত মানে ছাছপেক্টেড যি কেছ ওলাইছিল এই যি কেছত আমি কৰিলোঁ বাক্সা জিলা NCVBDC তৰফৰ পৰা আমি জুন মাহৰ পৰা এই পদক্ষেপ আমি লৈ আছোঁ কিয়নো জুন জুলাই আগষ্ট এই ৩ মাহ যেই মানে জাপানীজ এনকেফেলাইটিছ বা ES সংক্ৰামিতটো বেছিকৈ হয় আৰু পিক ছিজন বুলি কোৱা যায় সেইটোৰ কাৰণে আমি কি কৰিছোঁ জুন মাহৰ পৰা এতিয়ালৈকে আমি এই পদক্ষেপ লৈ আছোঁ আৰু আমি এই ১৫ আগষ্ট বা ২০ আগষ্টলৈ এই পদক্ষেপটো চলি থাকিব আজি আমি নাওকাটা জাব্ৰংপাৰা গাঁৱত আমি কৰিছোঁ ইয়াত মানে ছাছপেক্টেড যি কেছ ওলাইছিল এই যি কেছত আমি কৰিলোঁ